আজিৰ এই ভিডিঅ'ত মই আপোনালোকক আপোনাৰ চেনেলটো মনিটাইজ কৰা শিকাম। হিটোও আপোনাৰ যেতিয়া 500 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আৰু 3000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হোৱাৰ পিছত আপোনাৰ চেনেলটো হাইপ মনিটাইজ কৰা শিকাম। সো বন্ধুসকল, ইউটিউবৰ নতুন নিয়ম মতে আপোনাৰ যেতিয়া 500 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম হৈ যায় তেতিয়াই কিন্তু আপুনি আপোনাৰ চেনেলটো মনিটাইজ কৰিব পাৰিব আৰু ইয়াৰ পৰা আপুনি টকা পাব সুপাৰ থ্যাঙ্কস, মেম্বাৰ্স আৰু শ্বপিঙৰ সহায়ত। সিৰ্ফ আপোনাৰ ভিডিঅ'ৰ এডছৰ পৰা নোৱাৰিব যেতিয়ালৈকে 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট নহয়। সো বন্ধুসকল, আমাৰ হাফ মনিটাইজেশনটো কমপ্লিট হোৱাৰ পাছত যেতিয়া আমাৰ 4000 আৱাৰ্স ওয়াচ টাইম কমপ্লিট হৈ যাব তেতিয়া আমি আমাৰ যেটো এডছ হেতু অন কৰি দিম। তেতিয়া বেছি টাইম নালাগিব, মনিটাইজ এতিয়াই হৈ যাব, কিন্তু টকাটো তেতিয়া আহিব যেতিয়া 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হ'ব। সো বন্ধুসকল, মই মোৰ মোবাইল স্ক্ৰীন ৰেকৰ্ডিংটো অন কৰি ললো। আপোনালোকে লাইক এণ্ড সাবস্ক্ৰাইবটো কৰি ল'ব এনেকৈ ইন্টাৰেষ্টিং ভিডিঅ' পাবলৈ। সো বন্ধুসকল, আমাৰ ইউটিউব চেনেলটো হাফ মনিটাইজ কৰাৰ বাবে ইউটিউব ষ্টুডিঅ'টো ওপেন কৰিব। ইয়াৰ পিছত আৰ্ণত ক্লিক কৰি ল'ব ৰাইট সাইডৰ তলত। ইয়াৰ পিছত আপুনি দেখা পাইছে ইয়াত 3000 ঘণ্টা ওয়াচ টাইম আৰু 500 ওয়াচ সাবস্ক্ৰাইবাৰ হ'লে কিন্তু আমি এপ্লাই কৰিব পাৰিম। ইয়াৰ পিছত এপ্লাই অপশ্যন আহিছে, আপুনি এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ লগত এনেকুৱা তিনিটা অপশ্যন আহিব বন্ধুসকল। সো প্ৰথমটো আহিছে ৰিভিউ এণ্ড বেষ্ট টাইম। আপুনি ইয়াতে সিম্পলি স্টাৰ্ট আছে, স্টাৰ্টত ক্লিক কৰি দিব বন্ধুসকল। আৰু 2 নম্বৰ আছে, এইটো সেকেন্ড ষ্টেপ এণ্ড থাৰ্ড নম্বৰ গেট ৰিভিউ। সো বন্ধুসকল, এতিয়া আমি ফাৰ্ষ্ট ষ্টেপত স্টাৰ্টত ক্লিক কৰি দিম। ইয়াৰ পিছতে এনেকুৱা কিছুমান আপোনাৰ টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব। আপুনি সিম্পলি স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত এই বক্সত ক্লিক কৰি দিব। বক্সত ক্লিক কৰাৰ পিছত আপুনি সিম্পলি এই একচেপ্টত ক্লিক কৰি ল'ব। সো ইয়াৰ পিছত আমাৰ ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হৈ যাব। এতিয়া বন্ধুসকল, আমাৰ সেকেন্ড ষ্টেপটো। সো সেকেন্ড ষ্টেপ ইয়াত কি আছে, সাইন আপ ফৰ এডসেন্স ফৰ ইউটিউব। সো বন্ধুসকল, আমাৰ সেকেন্ড ষ্টেপত আমাৰ এটা এডসেন্স একাউণ্ট এড কৰিব লাগে। সো ইয়াৰ বাবে আপুনি সিম্পলি স্টাৰ্টত ক্লিক কৰি দিব বন্ধুসকল। স্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা দুটা অপশ্যন আহিব। এটা ইয়েস আই হেভ এন এক্সিষ্টিং একাউণ্ট, যদি থাকে এইটোত ক্লিক কৰিব, আৰু যদি নাথাকে সেকেন্ড ষ্টেপত ক্লিক কৰিব। সেকেন্ড অপশ্যন যেটো আছে নো আই নিড টু ক্ৰিয়েট ওৱান, আপুনি ইয়াত ক্লিক কৰি ল'ব। ইয়াৰ পিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত অলপ লোডিং ল'ব, আপুনি ৱেইট কৰি ল'ব। ইয়াৰ পিছত এনেকুৱা এটা পেজত ৰিডাইৰেক্ট হৈ যাব, আপুনি অলপ ৱেইট কৰি ল'ব। ইয়াত আপোনাৰ যিবোৰ জিমেইল আইডি আছে গোটেইকেইটা ওপেন হৈ যাব। সো আপুনি যিটো জিমেইল আইডি দি আপোনাৰ এডসেন্সখন বনাব খোজে সেই জিমেইল আইডিটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সো বহুতে আপোনাৰ যিটো চেনেল সেই চেনেলৰ জিমেইল আইডিটোৱে সিলেক্ট কৰে। সো মই আপোনাক সাজেষ্ট কৰিম আপোনাৰ চেনেলৰ সিকিউৰিটিৰ বাবে আপুনি বেলেগ এটা জিমেইল আইডি সিলেক্ট কৰি ল'ব, নতুন এটা জিমেইল আইডি বনাই ল'ব। সেইটো দি আপুনি এটা এডসেন্স একাউণ্ট বনাই ল'ব। সো আপোনাৰ যিটো জিমেইল আইডি বনাব সেইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো এই জিমেইলৰ লগত ভেৰিফাই কৰিব লাগিব। সো ইয়াৰ বাবে আপুনি ৰিচিভ SMS কোড আপুনি ইয়াত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। সো আপুনি ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। ইয়াৰ আগতে আপোনাৰ মোবাইল নাম্বাৰ যিটো কাণ্ট্ৰি সেই কাণ্ট্ৰিটো ইয়াত ক্লিক কৰি সিলেক্ট কৰি ল'ব। সো মই ইয়াৰ পৰা স্ক্ৰল কৰি ইণ্ডিয়া সিলেক্ট কৰি লওঁ। ইণ্ডিয়া ইয়াৰ পৰা সিলেক্ট কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত আপুনি দি দিব। সো মই মোবাইল নাম্বাৰটো ইয়াতে দি আছোঁ সোনকালে। ইয়াৰ পিছত এই নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ লোডিং ল'ব, আপুনি অলপ ৱেইট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা কোড গৈছে, সেই কোডটো আপুনি ইয়াত দিব লাগিব। সো মই মোৰ মোবাইলত এইটো কোড আহিছে, কোডটো ইয়াত দি দিওঁ। ইয়াৰ পিছত নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ লোডিং ল'ব, আপুনি অলপ ৱেইট কৰি ল'ব। ইয়াৰ পিছত বন্ধুসকল, আপোনাৰ এতিয়া এডসেন্স একাউণ্ট ক্ৰিয়েট হোৱাৰ মেইন হেৰিটো আহিল। সো বন্ধুসকল, আপুনি এনেকুৱা অপশ্যন দেখা পাইছে। সো ইয়াত ওপৰত লেখা আছে লেট গেট ষ্টাৰ্টেড। সো ইয়াত তলত আপোনাৰ ইউটিউব চেনেলৰ লিংক আহিব। ইয়াৰ পিছত আপোনাৰ কোনটো কাণ্ট্ৰিৰ পৰা বিলং কৰে, আপুনি যদি ইণ্ডিয়াৰ পৰা হয় অবভিয়াছলি ইণ্ডিয়া। সো ইয়াৰ পৰা ইণ্ডিয়া সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আহিব। এই টাৰ্ম এণ্ড কণ্ডিশ্যনবোৰ আপুনি পঢ়িব পাৰে, নাইবা আপুনি চিম্পলি স্ক্ৰল কৰি এই বক্সত ক্লিক কৰি ল'ব। বক্সত ক্লিক কৰাৰ পিছত আপুনি সেট আপ একাউণ্টত ক্লিক কৰি ল'ব। সেট আপ একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ অলপ লোডিং ল'ব, আপুনি অলপ ৱেইট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ ইনফৰমেশ্যনটো আহিব। সো ফাৰ্ষ্ট আহিব একাউণ্ট টাইপ। একাউণ্ট টাইপত আপুনি ইণ্ডিভিজুৱেল ৰাখিব। ইয়াৰ পিছত আপোনাৰ নেমটো ফুল নেম দিব যিটো এডসেন্সত আছে, আৰু যিটো এডসেন্সত ৰাখিব এইটো আপোনাৰ যিটো ডকুমেণ্ট দিব পেন কাৰ্ডৰ লগত ছেম হ'ব লাগে। পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ লগত ছেম হ'ব লাগিব, আৰু আপোনাৰ নেম ছেম ইয়াত ৰাখিব, নহ'লে কিন্তু মনিটাইজ নহ'ব। সো পেন কাৰ্ডৰ অৰিজিনেল নেমটো ইয়াত দি দিব। ইয়াৰ পিছত আপোনাৰ সেকেণ্ডত আহিব এড্ৰেছ লাইন 1। সো বন্ধুসকল, আপোনাৰ ফুল এড্ৰেছটো আপুনি ইয়াত দি দিব। এই এড্ৰেছটো ফুল ইয়াত দিয়াৰ পিছতে বন্ধুসকল যিটো পিন আহিব সেই পিনটো আপোনাৰ ঘৰৰ ওচৰত যিটো পোষ্ট অফিচ সেই পোষ্ট অফিচত আহিব। সো সেইকাৰণে এই এড্ৰেছটো বহুত চিনচিয়াৰলি ভালভাৱে ইয়াত সিলেক্ট কৰি ল'ব। সো মই এড্ৰেছটো ইয়াত সোনকালে ফিল কৰি লওঁ।
চ' বন্ধুসকল আপোনাৰ যিটো এড্ৰেছ সেইটো আপোনাৰ আধাৰ কাৰ্ড যিটো আছে আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছটো আপুনি চাই ভালকৈ বহাই ল'ব, এটাও মিষ্টেক নকৰিব। এণ্ড এড্ৰেছ লাইনটোত আপোনাৰ পিন নাম্বাৰ দি দিব। ইয়াৰ পিছত আপোনাৰ আহিব তলত টাউন বা চিটি, এইটো আপোনাৰ টাউন যিটো আছে সেই টাউনটো আপুনি ইয়াতে দি দিব। ইয়াৰ পিছত আপোনাৰ আহিব পোষ্ট কোড, চ' আপুনি এই পোষ্ট কোডত আপোনাৰ পিন নাম্বাৰ যিটো আছে সেইটো দি দিব। ইয়াৰ পিছত তলত আপোনাৰ আহিব ষ্টেট, চ' ষ্টেটটো দি দিব, মই আছাম দি দিলোঁ। ইয়াৰ পিছত আপোনাৰ অৰিজিনেল যিটো ফোন নাম্বাৰ সেই ফোন নাম্বাৰটো আপুনি ইয়াত দি দিব। এইখিনি কৰাৰ পিছত আপুনি আকৌ এবাৰ এই ফৰ্মকে ভালকৈ চেক কৰি ল'ব যাতে কোনো ভুল নহয়। এবাৰ ভালকৈ চেক কৰি লওক। চেক কৰাৰ পিছত আপুনি চিম্পলি এই ছাবমিটত ক্লিক কৰি দিয়ক। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো এডচেন্সৰ লগত ভেৰিফাই কৰিব লাগিব। চ' ভেৰিফাইৰ দুটা মাধ্যম আছে, ইয়াত টেক্সট মেছেজ আৰু এটা ভইচ কল। চ' আপুনি যিকোনো এটা চিলেক্ট কৰিব পাৰে। চ' মই টেক্সট মেছেজত চিলেক্ট কৰি ল'লোঁ। টেক্সট মেছেজ ক্লিক কৰাৰ পিছত চেণ্ডত ক্লিক কৰি দিলোঁ। চেণ্ডত ক্লিক কৰাৰ লগে লগে আমাৰ মোবাইল নাম্বাৰ যিটো দিছোঁ সেই মোবাইল নাম্বাৰত এটা ভেৰিফিকেশ্যন কোড আহিব 6 ডিজিটৰ। চ' সেই ভেৰিফিকেশ্যন কোডটো আপুনি ইয়াতে দি দিব লাগিব। চ' আমাৰ ভেৰিফিকেশ্যন কোডটো আহিছে, আমি ইয়াতে দি দিলোঁ। দিয়াৰ পিছত চিম্পলি আপুনি এই ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত অলপ লোডিং ল'ব, আপুনি অলপ ৱেইট কৰি ল'ব। ইয়াৰ পিছত এনেকুৱা লিখা আহিব উই আৰ ৰিভিউইং ইয়'ৰ ইনফো এণ্ড তলত লিখা আহিব ৰিডাইৰেক্ট টু ইউটিউব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইউটিউব ষ্টুডিঅ'ত আকৌ লৈ যাব। তেতিয়া আপুনি ছেকেণ্ড ষ্টেপটো আপুনি ইয়াত ইন প্ৰগ্ৰেছ দেখা পাব। চ' বন্ধুসকল এইটো ইয়াত কি লিখা আছে, জেনেৰেলি 2 পৰা 3 সপ্তাহৰ ভিতৰত কমপ্লিট হয়। কিন্তু বন্ধুসকল এইটো ইমান টাইম নালাগে, এদিনৰ ভিতৰতে কমপ্লিট হৈ যায়। কিন্তু বন্ধুসকল এদিনৰ ভিতৰত যদি কমপ্লিট নহয়, যদি 2-3 সপ্তাহ ৱেইট কৰিব লাগিব। আপোনাৰ 2-3 সপ্তাহ ৱেইট কৰাৰ পিছতো যদি আপোনাৰ যদি এই ছেকেণ্ড ষ্টেপ কমপ্লিট নহয়, তেতিয়াহ'লে ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ কেনেকৈ আপুনি এই ছেকেণ্ড ষ্টেপটো কমপ্লিট কৰিব, ইন প্ৰগ্ৰেছটো এৰুৱাব। এইটো কেতিয়াবা প্ৰব্লেম হ'লে হয়, সেইটো চোৱাৰ বাবে আপুনি এই লেফ্ট ছাইডৰ ভিডিঅ'টোত ক্লিক কৰি সেই ভিডিঅ'টো চাই আপুনি এই ছেকেণ্ড ষ্টেপটো কমপ্লিট কৰি লওক। ছেকেণ্ড ষ্টেপটো কমপ্লিট হোৱাৰ পিছত আমাৰ থাৰ্ড ষ্টেপ আহিব গেট ৰিভিউড। অকলে যাব, অট'মেটিকলি যাব। ইয়াৰ পিছত ইউটিউবে আপোনাৰ চেনেলটো ৰিভিউ কৰিব। যদি আপুনি ইউটিউব গাইডলাইন ফ'ল' কৰিছে তেতিয়া আপোনাৰ চেনেলটো এদিনৰ ভিতৰতে থাৰ্ড ষ্টেপত মনিটাইজ হৈ যাব। চ' ৱেইট কৰি ল'ব আপুনি।